বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু ব্ৰেকিং নিউজ অৰুণাচলীৰ গুলীচালনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সীমান্তৰ সংঘৰ্ষক লৈ দিছপুৰত মুখ্যমন্ত্ৰী বৈঠক মন্ত্ৰী অতুল বৰাৰ সৈতে মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ বৈঠক সীমান্তত চলি থকা উত্তেজনাময় পৰিস্থিতিক লৈ আলোচনা অসম অৰুণাচল সীমান্তত বৰ্তমানো অব্যাহত আছে চেপা উত্তেজনা পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ অৰুণাচলীৰ গুলীচালনাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সীমান্তৰ সংঘৰ্ষক লৈ দিছপুৰত মুখ্যমন্ত্ৰী বৈঠক মন্ত্ৰী অতুল বৰাৰ সৈতে মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ বৈঠক সীমান্তত চলি থকা উত্তেজনাময় পৰিস্থিতিক লৈ আলোচনা অসম অৰুণাচল সীমান্তত বৰ্তমানো অব্যাহত আছে চেপা উত্তেজনা অৰুণাচলীৰ গুলীত আহতসকলৰ কাষত মিচিং স্বায়ত্তশাসিত পৰিষদ আঘাতপ্ৰাপ্তসকলৰ চিকিৎসাৰ ব্যয় কৰিব মিচিং স্বায়ত্ত পৰিষদে ধেমাজি অসামৰিক চিকিৎসালয়ত আহতসকলৰ খবৰ লৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ সাইঙিয়া আৰু টিএমপিকে কেন্দ্ৰীয় বিষয়ববীয়াই আজি ঘটনাত আহত আন 3 গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আজি ঘটনাস্থলীত চিআৰপিএফ মুতায়ন কৰাৰ সম্ভাৱনা গুলীচালনাৰ এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ দাবী মিচিং জাতীয় দল সংগঠনৰ দোষীক কৰায়ত্ব নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ মিচিং দল সংগঠনৰ অৰুণাচলৰ এজন আৰক্ষী বিষয়াৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ইতিমধ্যে অৰুণাচলৰ অভিযুক্ত আৰক্ষী বিষয়াজনৰ ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত ধেমাজি জিলাখনত আমাৰ যি সীমান্ত সমস্যা সমাধান কৰাৰ কাৰণে যৌথ কমিটি আছিল সেই যৌথ কমিটিয়ে প্ৰায়বিলাক ইছ্যু ৰিজল্ভ কৰিছে আৰু যোৱাকালি যিটো মিংমাং বৰদতি গাঁও সিফালে তেওঁলোকৰ সীমে বস্তি তাত যিটো ঘটনা ঘটিলে এইটো দুৰ্ভাগ্যজনক কিন্তু আমাৰ ফালৰ পৰা আমি এটা স্থিতি লৈছোঁ যে ইয়াৰ এটা যিহেতু ফায়াৰিং কৰিলে তাৰ পৰা ইনচিডেণ্টটো হ'ল ইয়াৰ এটা সুবিচাৰ হ'ব লাগে গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে অৰুণাচল চৰকাৰৰ লগতো কথা পাতিছে আমি তেওঁলোকৰ পৰাও এটা মীমাংসা বিচাৰিছোঁ আৰু যিকেইজন ইনজিউৰ্ড হৈছিলে তেওঁলোকৰ ভিতৰত 4জন তেওঁলোক অসম মেডিকেল কলেজ হস্পিটেলত আছে কোনো ক্ৰিটিকেল অৱস্থা নাই কিন্তু তেওঁলোকক চাৰ্জিকেল কিছু প্ৰচিডিউৰৰ মানে পেলেট সোমাই আছে গানৰ ব্যৱস্থা ল'ব লাগিব আৰু সেইখিনি ল'ব মই তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ এই 4জন যুৱক আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰাও খুব এটা কঠোৰ স্থিতি লোৱা হৈছে যিহেতু যিটো ভায়োলেন্স সেই ভায়োলেন্সৰ এগেইনষ্টে তাৰ কাৰণে কেছো ৰেজিষ্টাৰ কৰিছে আৰু সি আইনী প্ৰক্ৰিয়াত আগবাঢ়িব হঠাৎ কিয় এনেকুৱা পৰ্যায়লৈকে গৈছে বুজি পোৱা নাই কিন্তু ৰাতিৰ সন্ধিয়াৰ ভিতৰতে ইতিমধ্যে তেওঁলোকৰ মাজত এটা সমন্বয় হৈ গৈছে আৰু অলপ ভুল বুজাবুজি হৈছিল কিন্তু তেওঁলোকৰ মাজত ইতিমধ্যে দুই পক্ষৰ মাজত আলোচনা হৈ দুগৰাকী ব্যক্তি দুইফালে গুচি গৈছিল দুই লোকক আদান প্ৰদানো হৈছে খুব এটা এতিয়া পৰিৱেশ সুন্দৰভাৱে হৈ গৈছে আচলতে অলপ তাত চাগে মইতো সেই অঞ্চলত গৈ আহিছোঁ তাত কিন্তু আমাৰ অৰুণাচলৰ বাসিন্দা আৰু আমাৰ বাসিন্দাসকলৰ মাজত খুব ভাল সম্পৰ্ক হয় এটা মাটি লৈ এটা ডিসপুট আছিল কিন্তু তেওঁলোকৰ মাজত এই হিমে অঞ্চলত কিন্তু বৈবাহিক সম্পৰ্ক ইটো পৰিয়ালৰ লগত হিটোৰ সম্পৰ্ক তেনেকুৱা ধৰণৰ আত্মীয় সম্পৰ্ক আছে কি কাৰণত হঠাৎ হ'ল বুজি পোৱা নাই কিন্তু পিছত তেওঁলোকৰ মাজত মানে এটা ভাল বুজাবুজিৰে সমন্বয়ৰ মাজেৰে কামখিনি আগবাঢ়িছে মাটিৰ ভূমিৰ যি সীমাৰ সমস্যা তেওঁলোকক আচলতে আলাপ আলোচনা কৰিবলৈ মাতি আনি তেওঁলোকক ইতিমধ্যে তেওঁলোকক গুলীচালনা কৰা হ'ল আৰু গুলীবিদ্ধ সেইসকল লোক বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন এই আহতসকলৰ খবৰ ল'বলৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ সাইঙিয়া মিচিং জাতীয় সংগঠনৰ টিএমপিকেৰ উপসভাপতি টুনিয়াম পাঙিঙকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে ইতিমধ্যে তেওঁলোকে এই আহতসকলক খবৰ ল'বলৈ আহিছে যিহেতু যোৱাকালি যিটো এটা ঘটনা সংঘটিত হৈছে ইতিমধ্যে 24 ঘণ্টা সময় হৈছে আৰু আপোনালোকে যিহেতু সময়সীমা নিৰ্ধাৰণ কৰি দিছিলে আজি যিহেতু এই আহতসকলক আপুনি খবৰ ল'বলৈ আহিছে যিহেতু বৰ্তমানে 4 গৰাকী আছে কেনেধৰণৰ তেওঁলোকৰ হয় কালি 11জন আঘাতপ্ৰাপ্ত হৈছিলে অতি দুৰ্ভাগ্যজনক আৰু ইয়াৰ বিহিত ব্যৱস্থা দুইটা চৰকাৰে ল'ব লাগিব আৰু এই বিবাদাস্পদ যিটো ভূমি এই ভূমিৰ এটা অতি শীঘ্ৰেই ইয়াৰ এটা মীমাংসা হ'ব লাগিব আৰু মই মোৰ ফালৰ পৰা মই প্ৰচেষ্টা চলাই আছোঁ ইতিমধ্যে যোৱাকালি মই বৰদতি গাঁৱৰ ৰাইজৰ লগত মই আলোচনাত মিলিত হৈছোঁ আৰু খন্তেক পাছতে মই হিমে গাঁৱলৈ যাম গোটেই ভূমি সেই ভূমিটোক মই এটা মানে সৰজমিন প্ৰদৰ্শন কৰিবলৈ যাম আৰু তাৰপিছত মই হিমে গাঁৱৰ যিবিলাক মুৰব্বী আছে মই এটা আলোচনাত মিলিত হ'ম
আৰু মই ইতিমধ্যে সেই যিটো অঞ্চলৰ বিধায়ক আৰু বৰ্তমান অৰুণাচল চৰকাৰৰ ডেপুটি স্পীকাৰ কাৰ্ডো নিগৰ তেখেতৰ লগতো মই কথা পাতিছোঁ আৰু তেখেতেও আলোচনাৰ পৃষ্ঠপোষকতা কৰিছে আৰু ইয়াতে আদি গালং যিটো মিচিং গালং মিচিং কৰ্ডিনেশ্যন কমিটিৰ সভাপতি মই কেনিয়ম দাবীৰ লগতো কথা পাতিছোঁ তেখেতেও এই আলোচনা অতি সোনকালে হ'ব লাগে বুলি অনুভৱ কৰিছে আৰু মই আলোচনাৰ কাৰণে মই কমিউনিটি লেভেলত আলোচনাৰ বাবে মই প্ৰচেষ্টা চলাইছোঁ আৰু গভৰ্ণমেণ্ট লেভেলত আমাৰ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে অতি শীঘ্ৰে কথা পাতিব লাগে আৰু আলোচনাত মিলিত হ'ব লাগে আৰু এটা বলিষ্ঠ পদক্ষেপ ল'ব লাগে আৰু দোষীক চিনাক্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই দাবী জনাইছোঁ। হাইলাকান্দিৰ জয়কৃষ্ণপুৰ গাঁৱত ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাত দুই পক্ষৰ আক্ৰমণ প্ৰত্যাক্ৰমণত 9 গৰাকী গুৰুতৰভাৱে আহত হৈছে হাতে হাতে লাঠি লৈ পুৰুষ মহিলা উভয়ে চলাই আক্ৰমণ প্ৰত্যাক্ৰমণ আহত লোকসকলক ততাতয়াকৈ লালা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ কৰা হৈছে দীৰ্ঘদিনীয়া ভূমি বিবাদৰ পৰিণতিত ৰক্তাক্ত সংঘাত লালা আৰক্ষী থানাত দুই পক্ষৰ পৃথকে পৃথকে এজাহাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে তদন্ত নাম হইল আলী আহমদ লস্কর জয়কৃষ্ণপুর বাড়ি এই মাইকটা হয়েছে জয়কৃষ্ণপুর জমিন সংক্রান্ত লইয়া এই যে আব্দুর রহিম লস্করের ছেলে আব্দুল সালাম জবরুল ইসলাম মানে কমরুল ইসলাম নুর ইসলাম এরা 5 জন উন্ডেড 2 জনের ভাও ভাঙিছে একজনের হাত ভাঙিছে তারা সব পুত্তর ভাই দীর্ঘ 3-4 মাস থেকে মানে অপর পার্টির লগে আমি আতঙ্ক বিচারে শেষ করি এটা ফরাই সতলিয়া লাগছে তারা মার হক তারা মানে একলা পাইতো এরা আরো কেস আছে কৌটো কেস তোলের এরা সবসময় মানে দুর্নীতি জমিন জায়গা ঝগড়া করে বর্তমানে তারা ফরাই সতর মাঝে মানে বলপূর্বভাবে বুয়ার আর সবসময় তারা বেটিনা 10 জন রেডি রাখে আর বাড়িত মানে অস্ত্র টস্ত্র রাখে এরার নাম হইল বিলাল রফিক মতি মাস্টার আর তোমার আজিজুর ফটিক তারা মানে বাইপোস জমিনের উপরে জোরবস্তিত বুক দখল করিয়া খার বানপীড়িত মহিলাক আঠুলুৱাই আজমলৰ ধন বিতৰণ বুলি অভিযোগ উত্থাপন কৰা হৈছে বান সাহায্য প্ৰদানৰ নামত বদৰি নামমূলক কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বানপীড়িতৰ আত্মসন্মান হৰণ কৰা বুলি আজমলক গৰিহণা দিছে দল সংগঠনে অসমীয়া মহিলাক আঠু কঢ়ুৱাই ধন দি ভিডিঅ' প্ৰচাৰ কৰাৰ বাবে গৰিহণা দিছে আজমলক সকিয়নি গৰিয়ামৰীয়া উন্নয়ন পৰিষদৰ সভাপতি হাফিজুল আহমেদৰ আজমলে চৰত চলোৱা মাতব্বৰী সংস্কৃতি উজনি অসমত নচলিব বুলি তেওঁলোকে হুংকাৰ দিয়ে বানাক্ৰান্তৰ বিপদৰ সুযোগ লৈ আত্মসন্মানত আঘাত দিয়া নহব এয়া অসমীয়া সংস্কৃতি নহয় এয়া আজমলৰ সামন্তবাদী সংস্কৃতি এই পৰিৱেশ সৃষ্টি কৰা নিজৰ স্থাবক বাহিনীক আজমলে কিয় বাধা নিদিলে বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমীয়া মহিলাসকলক শাৰী পতাই আঁঠু কঢ়ুৱাই বান সাহায্য বিতৰণ কৰি আছে সাহায্য গ্ৰহণ কৰাটো কোনো ডাঙৰ কথা নহয় কোনো লজ্জাজনক বিষয় নহয় কিন্তু সাহায্য বিতৰণ কৰাৰ নামত কাৰোবাৰ আত্মসন্মান হৰণ কৰিব এই বিষয়টো বৰ ডাঙৰ কথা হয় আজমল ডাঙৰীয়াই যথেষ্ট সহায় কৰিছে তেওঁ বানাক্ৰান্তসকলৰ কাষত থিয় দিছে আমি তাক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ এবাৰ নহয় হাজাৰবাৰ কৰিছোঁ কিন্তু এনেকুৱা ধৰণে অসমীয়া মহিলাক আঁঠু কঢ়ুৱাই সাহায্য লোৱাৰ যি ভিডিঅ' চাৰিওফালে প্ৰচাৰ কৰাৰ যি পৰিৱেশ ৰচনা কৰিলে তাক আমি গৰিহণা জনাইছোঁ এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই ক'ব আহিছে তেওঁ হেনো মানা কৰিছিল আৰে তেওঁ মানা কাক কৰিছিলে তেওঁ মানা কৰিব লাগিছিল তেওঁৰ স্থাবক বাহিনীটোক এই পৰিৱেশ সৃষ্টি কৰা এই স্থাবক বাহিনীটোক আজমল ডাঙৰীয়াই কণ্ট্ৰল কৰিব লাগিছিল আচলতে এইটো ক'বলৈ গ'লে তেওঁৰে কৌশল আজমলৰ কাণ্ডক তীব্ৰ গৰিহণা দিছে মন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে বানৰ এই পৰিস্থিতিৰ মাজত প্ৰতিদান বিচাৰিব নালাগে এয়া প্ৰতিদান বিচৰা সময় নহয় ব্যক্তিগতভাৱে সেয়া কেতিয়াও নিবিচাৰো বুলি প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকী মই কমেণ্ট নিদিওঁ
মোৰ ফিলচফিটো হ'ল যে আমি এনেকুৱা দান সাহায্যৰ ক্ষেত্ৰত আমি কোনো প্ৰতিদান, কোনো সেৱা, কোনো নমস্কাৰ এটা, কোনো ধন্যবাদ এটাও আমি আশা কৰা উচিত নহয়। আমি আমাৰ কৰ্তব্য কৰিব লাগে মানুহ হিচাপে। গতিকে মই এইটোৱে ক'ম যে মই ধন্যবাদ এটাও এনেকুৱা কামৰ কাৰণে মই নিবিচাৰোঁ, কাৰণ এইটো মোৰ দায়িত্ব, এইটো মোৰ কৰ্তব্য। আজমলৰ কাণ্ড গৰিহণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাংলাদেশী ভৰিত অসমীয়া মহিলা পৰিব নেকি? ইষ্ট ইণ্ডিয়া কোম্পানীও এনেদৰে প্ৰথমে গৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আজমলো গৈছে উজনিলৈ। মাৰ বান্ধি থিয় হৈ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ আহ্বান, অসমীয়াৰ তেজ থকাসকলক প্ৰতিবাদ কৰাৰ আহ্বান। দাড়ি টুপি বাংলাদেশীৰ তলত অসমীয়া নাথাকে। আজমলৰ কাণ্ড মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া। যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায় কৰিবলৈ আহি ভাৰতখনকে দখলত লৈ লৈছিল, তেনেকৈ ইয়াত আহি এই বাংলাদেশীবিলাকে এতিয়া আমাৰ অসমীয়া মহিলাক ভৰিত পেলাই দিলে। আৰু তাতকৈ আৰু দুখজনক আৰু লজ্জাজনক কথা কি থাকিব? মইতো এই ছবিখন দেখি নিজে কান্দিছোঁ। কিয় যে এনেকুৱা দিন আহিছে নেকি যে বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব? ইমান তললৈকে আমি গ'লোঁ নেকি? তাক লৈ দুখ লাগিছে। খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে, কিমান দুখ লগা কথা। এই কথা আৰু সহ্য কৰিব নোৱাৰি। আৰু ইয়াতো যদি অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ মানে তেজ গৰম নহয়, তেতিয়াহ'লে আৰু মোৰ ক'বলগীয়া একো নাই। আৰু ইয়াক চাই থাকিব নোৱাৰি। ইয়াকতো একেবাৰে যোগ্য প্ৰত্যুত্তৰ আমি দিব লাগিব। ইয়াৰ এনেকৈ আৰু এইটোতো ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আমাক খাই পেলাব, গিলি পেলাব। গতিকে আমি তাৰ যোগ্য প্ৰত্যুত্তৰ দিবই লাগিব। আৰু তাৰ কাৰণে আপোনালোকে মাৰ বান্ধি থিয় হওক। কিন্তু অসমীয়া যাৰ লাচিতৰ তেজ আছে, চিলাৰায়ৰ তেজ আছে, সতী জয়মতীৰ তেজ আছে, তেনেকুৱা মানুহটো কিন্তু মাৰ বান্ধি থিয় হ'ব লাগিব। কাৰণ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব, তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ, কোনো কাৰণত মানি নলওঁ। বৰ্ণাঢ্যৰ গালি খাই নিজে ফেচবুকত ভিডিঅ' আপলোড কৰিলে বিধায়ক অখিল গগৈ। শিৱসাগৰৰ মগৰাহাট পঞ্চায়তৰ আইলামুখত বান পৰিস্থিতি বুজ ল'বলৈ যোৱাৰ সময়তে বিধায়কগৰাকীৰ সন্মুখত তীব্ৰ ক্ষোভ জাৰে এগৰাকী মহিলাই। দেৰিকৈ খবৰ ল'বলৈ অহা বুলি গালি দিয়াৰ লগতে বান সাহায্য কমকৈ পোৱা বুলিও ক্ষোভ প্ৰকাশ কৰে মহিলাগৰাকী। আমি কষ্ট কিহৰ কাৰণে আমি নাপালো? 5,000 দুটা তিনিটা ল'ব পাৰে যে আমি ফটো ধুৱাই পইচা আমি কষ্ট কিহৰ কাৰণে আমি নাপালো? 5,000 দুটা তিনিটা ল'ব পাৰে যে আমি ফটো ধুৱাই পইচা আৰু ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰীৰ চহী জাল কৰি ধন উলিওৱাৰ চেষ্টা। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাতৰ চেষ্টা প্ৰবঞ্চকৰ। 5 অভিযুক্তৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি। ভুৱা চেকেৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাতৰ চেষ্টা। 2024 চনতে সংঘটিত হৈছিল এই জালিয়াতি। ভুৱা চেক পৰীক্ষাত ধৰা পৰিছিল জালিয়াতি। CM ভিজিলেন্সত ৰুজু হৈছিল 7/2024 নম্বৰৰ গোচৰ। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ কুমাৰ সিং নামৰ এজন। ৰাকেশ সিঙৰ সৈতে জড়িত আছিল আন 5 অভিযুক্ত। পলাতক 5 অভিযুক্তৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা হৈছে। শিৱানী কুমাৰী, লালি ৰাউত, সোনু দেৱী, স্বপন পুৰকাইষ্ট আৰু বীৰু কুমাৰ বাওনা। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যতো জালিয়াতিৰ অভিযোগ। পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। 5 অভিযুক্ত মুখ্যমন্ত্ৰীৰ চহী জাল কৰি ধন উলিওৱাৰ চেষ্টা। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাতৰ চেষ্টা চলাই 5 অভিযুক্তই চেষ্টা কৰিছে প্ৰবঞ্চকে। 5 অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে লুকআউট নটিচ জাৰি কৰা হৈছে। ভুৱা চেকেৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাতৰ চেষ্টা। 2024 চনতে সংঘটিত হৈছিল এই জালিয়াতি। ভুৱা চেক পৰীক্ষাত ধৰা পৰিল জালিয়াতি। CM ভিজিলেন্সত ৰুজু হৈছিল 7/2024 নম্বৰৰ গোচৰ। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ কুমাৰ সিং নামৰ এজন। ৰাকেশ সিঙৰ সৈতে জড়িত আছিল আন 5 অভিযুক্ত। পলাতক 5 অভিযুক্তৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি। শিৱানী কুমাৰী, লালি ৰাউত, সোনু দেৱী, স্বপন পুৰকাইষ্ট আৰু বীৰু কুমাৰ বাওনা। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত জালিয়াতিৰ অভিযোগ। দীপাংকৰ দাস আছে ফোনযোগে সংযুক্ত হৈ আছে। আমি দীপাংকৰৰ পৰা সবিশেষ জানিম। দীপাংকৰ, বাপৰি চাওক, 2 বছৰ পূৰ্বৰ এটা গোচৰ CM ভিজিলেন্সে সৃষ্টি কৰিছিলে আৰু 07/2024 নম্বৰ
কেছটোতেই পুনৰ তেওঁলোকে সেই ঠাইটো খুচুৰিবলৈ আৰম্ভ কৰিছে। কাৰণ প্ৰথম অৱস্থাত প্ৰাথমিক অনুসন্ধান বা তদন্ত কৰিয়েই CM ভিজিলেন্সৰ দলে এজন লোকক গ্ৰেপ্তাৰ কৰিছিল, যিজনক মূল অভিযুক্ত বুলি তেওঁলোকে দাবী কৰিছিল, ৰাকেশ সিং। আৰু প্ৰায় 50 কোটিতকৈও অধিক টকাৰ লেনদেনৰ এটা ভয়ংকৰ জালিয়াতি ধৰা পেলাইছিল CM ভিজিলেন্সে। ভুৱা চেক, মুখ্যমন্ত্ৰীগৰাকীৰ বা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ভুৱা বিলমোহৰ চহী জালিয়াতি কৰি এই গোটেই চক্ৰটো সক্ৰিয় হৈছিল আৰু অৱশেষত আৰক্ষীয়ে ধৰা পেলাইছিল, এজন লোকক গ্ৰেপ্তাৰ কৰিছিলে। কিন্তু সেই লোকজনৰ বিৰুদ্ধে বা লোকজনৰ সপক্ষত বা লগত থাকি এইটো কাৰবাৰ সংঘটিত কৰিছিল। কেৱল অসমতে নহয়, তেওঁলোকে মেঘালয় আৰু অৰুণাচলতো এই ধৰণৰ এটা কেলেংকাৰী মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লগত জড়িত থকা এটা ভয়ংকৰ জালিয়াতি তেওঁলোকে সংঘটিত কৰিছিল। আৰু এই গোটেই গোচৰটোৰ সন্দৰ্ভত লুকআউট নটিচ, বিশেষকৈ তেওঁলোকক এপছন্টিং ঘোষণা কৰা হৈছে, পলাতক বুলি কোৱা হৈছে। আৰু 5জন লোকৰ নাম এই মুহূৰ্তত আমি লাভ কৰিছো: শিৱানী কুমাৰী, লালি ৰাউত, তনু দেৱী, স্বপন পুৰাকাইত আৰু বীৰু কুমাৰ বাউনা। অৰ্থাৎ এই 5 ব্যক্তি এই মুহূৰ্তত পলাতক আৰু তেওঁলোকৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা হৈছে যে তেওঁলোকক কোনো আৰক্ষী বা কোনো জনসাধাৰণে যদি ক'ৰবাত তেওঁলোকক প্ৰত্যক্ষ কৰে তেতিয়াহ'লে আৰক্ষীক খবৰ দিব লাগিব। এই ধৰণৰ এটা প্ৰকাশ তেওঁলোকে এটা আনুষ্ঠানিক তথ্য বা আনুষ্ঠানিক এটা খবৰ CM ভিজিলেন্সৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। গতিকে আমিও কিছু ফটোগ্ৰাফ লাভ কৰিছো, মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হ'ম। কিন্তু ভয়ংকৰ জালিয়াতি যেতিয়া তদানীন্তন বা আমাৰ এই মুহূৰ্তত আজিৰ দিনত মুখ্যমন্ত্ৰী হৈ থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কাৰ্যকালৰ সময়ত এটা ভয়ংকৰ জালিয়াতি আমাৰ ৰাজ্যখনত সংঘটিত হৈছিল। আৰু এই কথাটো কেৱল অসমতেই সীমাবদ্ধ নাছিল, অৰুণাচল আৰু মেঘালয় তাৰেই মুখ্যমন্ত্ৰীগৰাকীৰ সাহায্য ফাণ্ড যিটো পুঁজি থাকে, সেই পুঁজিত তেওঁলোকৰ নজৰ পৰিছিলে। গতিকে এই গোটেই কেলেংকাৰীটোক লৈ এটা নতুন এটা মূৰ এই মুহূৰ্তত ল'বলৈ আৰম্ভ কৰিছে, কাৰণ আন অভিযুক্তৰ নাম পোহৰলৈ আহিছে। গতিকে CM ভিজিলেন্স বা তদন্তকাৰী সংস্থাটোৱে কিদৰে গোটেই তদন্ত প্ৰক্ৰিয়া আৰু ইয়াৰ পিছত আৰম্ভ কৰে, তেওঁলোকক ক'ৰ পৰা কেনেকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়, সেয়া নিশ্চয় অসমবাসী বা আমি নজৰত ৰাখিম। ধন্যবাদ। আৰু ইফালে মহানগৰীত পুনৰ লক্ষাধিক টকাৰ জাল নোট জব্দ। ফটাখিল তিনিআলিত জব্দ হৈছে 1 লাখ টকাৰ জাল নোট। জাল নোটসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মহানগৰীত অধিক সক্ৰিয় হৈ পৰিছে জাল নোট সৰবৰাহকাৰী চক্ৰ। কিছুদিন পূৰ্বে মালিগাঁও আৰু 6 মাইলত জব্দ কৰিছিল বৃহৎ পৰিমাণৰ জাল নোট। পুনৰ কৈছো এইখিনিতে যে জাল নোট 1 লাখ টকাৰ জাল নোট ফটাখিল তিনিআলিত জব্দ কৰা হৈছে। জাল নোটসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। আৰু মহানগৰীত অধিক সক্ৰিয় হৈ পৰিছে জাল নোট সৰবৰাহকাৰী। মালিগাঁও আৰু 6 মাইলত জব্দ কৰিছিল বৃহৎ পৰিমাণৰ জাল নোট। ৰাজ্যত বানত মৃতকৰ সংখ্যা 101গৰাকীলৈ বৃদ্ধি। শেহতীয়াকৈ শিৱসাগৰত উদ্ধাৰ হৈছে বানত মৃত্যু হোৱা এগৰাকীৰ মৃতদেহ। 24 দিন ধৰি বানৰ কবলত আছে শিৱসাগৰৰ অধিকাংশ অঞ্চল। কেইবাটাও অঞ্চলত এতিয়াও জলমগ্ন হৈ আছে ঘৰ-দুৱাৰ, বাট-পথ। শিৱসাগৰত এতিয়াও পানীৰ তলতে আছে শতাধিক বিদ্যালয়। বান বিধ্বস্ত শিৱসাগৰৰ কিছু ঠাইত পানী কমিছে যদিও এতিয়াও ঘূৰি অহা নাই স্বাভাৱিক পৰিৱেশ। ইপিনে নুমলীগড়ত বিপদ সীমাৰে ওপৰেৰে বৈ আছে ধনশিৰি নৈৰ জলস্তৰ। ধনশিৰিৰ বিধ্বংসী বানে নুমলীগড়ত শেহতীয়াকৈ চলাইছে তাণ্ডৱ। সমান্তৰালকৈ শ্ৰীভূমিতো বিপদসীমাৰ ওপৰত কুশিয়াৰা নয়। জলবায়ু পৰিৱৰ্তনৰ বাবে হৈছিল উজনি অসমৰ জল প্ৰলয়। এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰা বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। এই যিটো সামুদ্ৰিক বতাহ, এতিয়া আমাৰ ইয়াত বানপানী হ'ল এনেকুৱা বানপানী যিটো আমি যোৱা 100 বছৰত দেখা নাই। যোৱা 100 বছৰত শিৱসাগৰ মানুহে কৈছে যে কেতিয়াও এনেকুৱা বানপানী আমি দেখা নাই। জলবায়ু পৰিৱৰ্তন গোটেই পৃথিৱী জুৰি এটা ডাঙৰ পৰিঘটনা, যিটোৱে আমাৰ জীৱন আৰু জীৱিকা দুয়োটাকে জীৱন জীৱিকাক প্ৰভাৱিত কৰিছে। এতিয়া বহুতে কয় মানে গৰম বেছি হৈছে, গৰম বন্ধটো আগুৱাই দিয়ক, পিছুৱাই দিয়ক, যিদিনাখনে গৰম বন্ধৰ বা স্কুলখন বন্ধ দিয়ক জুন মাহত, যিদিনাখনে স্কুলখন বন্ধ, মই ইন্সপেক্টৰ বিচুলক কৈ দিওঁ যে ইমান যদি গৰম বেছি হৈছে বন্ধ ঘোষণা কৰি দিওঁ। দিলে বন্ধ ঘোষণা কৰি পিছদিনা দবা পিটা বৰষুণ।
পিছদিনা ৰদ নাইকিয়া হৈ গ'ল। এই যিটো জলবায়ু পৰিৱৰ্তন হৈছে, এই জলবায়ু পৰিৱৰ্তনৰ কাৰণে বিজ্ঞানীসকলে বিভিন্ন সংস্থাই বিভিন্ন কাম কৰিব, কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে আমি কি কৰিম? আমি গছ পুলিম, কাৰণ জলবায়ু পৰিৱৰ্তনক তাক প্ৰতিহত কৰাৰ সাধাৰণ মানুহৰ হাতত থকা অস্ত্ৰৰ ভিতৰত এটাই অস্ত্ৰ আছে, সেইটো হ'ল বৃক্ষ ৰোপণ কৰা। নুমলীগড়ত জলবন্দী যুৱকৰ মৃত্যু। বানৰ বাবে চিকিৎসাৰ অভাৱতে ঘৰতে মৃত্যু হয় এগৰাকী 28 বছৰীয়া অসুস্থ যুৱকৰ। বানৰ মাজত 2 নং কেন্দুগুৰিত সংঘটিত হৈছে এই মৰ্মান্তিক শোকাবহ ঘটনাটো। দীৰ্ঘদিন ধৰি তেওঁ ৰোগত আক্ৰান্ত হৈ আছিল। নাম নিৰ্মল ওৰাং, কিন্তু ঘৰ দুৱাৰ বানত প্লাবিত হোৱাৰ বাবে পৰিয়ালে চিকিৎসাৰ বাবে উলিয়াই নিব নোৱাৰিলে যুৱকজনক। চিকিৎসাৰ অভাৱত ঘৰতে জলবন্দী হৈ মৃত্যুক আঁকোৱালি লয় যুৱকজনে। ইপিনে ঘৰ দুৱাৰ বাট পথ সকলো জলমগ্ন হৈ থকা যুৱকজনৰ মৃতদেহ সৎকাৰৰ বাবে বিপাঙত পৰিছে দুৰ্ভগীয়া বানাক্ৰান্ত পৰিয়ালটো। ঘৰৰ ভিতৰতে পৰি ৰৈছে যুৱকজনৰ মৃতদেহ, কিয়নো ঘৰৰ চোতাল পথত এতিয়াও একাঠু পৰ্যন্ত পানী। কেতিয়া হ'ল ঘটনা? কালি 10:30টাত। এতিয়া ঘৰৰ ভিতৰতে আছে? এতিয়া ঘৰৰ ভিতৰতে আছে। কি হৈছিলে ঘটনা? কিয় ঘৰৰ ভিতৰতে থাকিবলগীয়া হৈছিলে? কিয় হৈছিলে মানে ল'ৰাটোতো আগৰ পৰাই বেমাৰী, আমি ট্ৰিটমেণ্ট কৰি আছো। ট্ৰিটমেণ্ট কৰি থকাটো আমি ভাবিছিলো বানপানীতো নিব নোৱাৰিলো, এতিয়া স্কুল ঘৰতো ৰাখিব নোৱাৰো, সেইকাৰণে আৰু আমি ঘৰতে ৰাখিছো। ক'ৰবাত নিবলৈ নিলেও ল'ৰাটো বতাহ মাৰি দিয়ে আমাক। ঘৰত মতা মানুহ নাই। পানী থকাৰ কাৰণে এনেকুৱা হৈছে? হয়, পানী থকাৰ কাৰণে এনেকুৱা হৈছে। এতিয়া কি কৰিব? এতিয়াতো চোতালতো পানী আছে। তাকে এতিয়া ভাবিছো কি কৰা যায়। আমি ভাবিছো এই কি কয় এইটো শ্মশানত নিও নে, ঘৰতো জেগা নাই। এতিয়া কি কৰো কি নকৰো, এতিয়া গাঁৱৰ ৰাইজে গোট খালেহে এতিয়া আমাৰ ফেচলাটো হ'ব, কি কৰিম কি নকৰো। ঘৰত অসুস্থ হৈ আছিলে কেইবাদিন ধৰি, যিহেতু পানী হৈছে বানপানী, তাৰ আগৰ পৰাই 2 দিনমানৰ আগৰ পৰাই অসুস্থ হৈ থকাৰ বাবে আমি নিব নোৱাৰিলো। নিব নোৱাৰা কাৰণটো হ'ল গোটেই চাৰিওফালে পানী, আপোনালোকে দেখিছে। তাৰপিছত এতিয়া চাবলগীয়া মানুহ চবেতো থাকিব নোৱাৰো ঘৰতে, গৰু ছাগলী চবফালে সমস্যা। অকলে থাকি গৈছিলে নেকি? অকলে থকা নাই, এজন মানুহ আছিলে, 2জন মান, আৰু গোটেই কেইজনতো থাকিব নোৱাৰে। নিবৰ কাৰণেও এনেকুৱা এটা পৰিস্থিতি হৈছে, আমাৰ ৰাস্তা পদূলি গোটেই পানী, এতিয়ালৈকে ওলাইছেহে অলপ অলপ। তাকে নিউজৰ যোগেদি কৈছে আৰু চৰকাৰক যদি অকমান সুবিধা এটা কৰি দিয়ে, আমাৰ যিটো মৃতদেহটো উলিয়াই নিবৰ কাৰণে, সেইটোৱে অনুৰোধ কৰিছো। নুমলীগড়ত বান কিছু কমিছে যদিও দুখ দুৰ্দশাৰ অন্ত পৰা নাই। এতিয়াও বহু পৰিয়ালৰ বাসগৃহ, খেতি পথাৰ পানীৰ তলতে আছে। না জল না থল অৱস্থা বৰ্ণাঢ্যৰ। বৰ্তমানে ভেলৌগুৰি, কুমলীয়া চাপৰি, চেঁচামুখ, আৱৰঘাট, হাউতলি ঘাট, 3 নং কৈবৰ্ত গাঁও, কৰ্দৈগুৰি, কেন্দুগুৰি, জাতিপতীয়া, গান্ধীগাঁৱৰ বহু লোকৰ ঘৰ বাঢ়নি পানীৰ তলত। অস্থায়ী বান শিবিৰত এতিয়াও আশ্ৰয় গ্ৰহণ কৰি আছে শতাধিক পৰিয়ালে। নিশ্চয়কৈ নিপকুচিষ্ট বানৰ আজি 5টো দিন। মৰঙী মৌজাত প্ৰায় 16খনকৈ গাঁৱৰ প্লাবিত হৈছিলে এই বানত, আৰু বৰ্তমানো বান কিছু কমিছে যদিও কিন্তু এতিয়াও বহু লোকৰ ঘৰ দুৱাৰ খেতি পথাৰ পানীৰ তলত। আৰু এই মুহূৰ্তত মই উপস্থিত আছো পূব কেন্দুগুৰি অঞ্চলত। পূব কেন্দুগুৰি অঞ্চলৰ পৰিৱেশ প্ৰথমে মোৰ কেমেৰা সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিম, কিদৰে এতিয়াও নিজৰ লোকসকলৰ যি ঘৰ আছিলে সেই ঘৰসমূহ এতিয়াও পানীৰ তলত। শ লোকে বৰ্তমান যি বান অস্থায়ী শিবিৰ আছে সেই অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে, আৰু একাংশ স্থানীয় লোক আছে, মই পোনে পোনে কথা পাতিব বিচাৰিম। কেইদিন হ'ল আজি? 5 দিন হ'ল। 5 দিনত মানে গোটেই খেতি পথাৰ গোটেই শেষ, যেনে তেনে ৰুইছিলোহে, আৰু মহিলাকেইটাক পঠিয়াই দিলো স্কুললৈ। তাৰপিছত আমি মতা মানুহখিনি আছো। শিল বালি কিছুমান মানে গ'ল, চৰকাৰী ঘৰ দিছিলে, আৰু প্ৰাণদীপ কাকতিও নাও এখন দিছিলে। সেই নাওখনত মানে 20 ঘৰ মান মানুহ উদ্ধাৰ হ'ল। কিমান মান মানুহ ইয়াত ডুবিছিলে? 20 ঘৰ মানুহ প্ৰায় ডুবিছে। এতিয়াও মানুহ ঘৰত পানী আছে? আছে, বুকু আছে। ঘৰলৈ ঘূৰি আহিব পৰা নাই। হয়, নিশ্চয়কৈ এতিয়াও যদিও আজি 5টো দিনত বান কিছু পৰিমাণে কমিছে, কিন্তু এতিয়াও লোকসকল ঘূৰি আহিব পৰা নাই। তেওঁলোকৰ পৰিয়ালসমূহ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে, আৰু যিসকল যুৱক বা মতা মানুহ আছিলে তেওঁলোক আহি নিজৰ ঘৰখন ৰখিছেহি। মোৰ লগত আৰু 2জনমান লোক আছে, মই কথা পাতিব বিচাৰিম। কেনেকুৱা ঘৰৰ অৱস্থা? ঘৰৰ অৱস্থা বেয়া, একেবাৰে বানপানী সোমাই
আজি 5 দিনৰ পৰা মানে আমি এই মাথৈৰ ওপৰতে অকমান ঠাই অকণ বাম আছে তাতে গৰু ছাগলী হাঁহ মুৰ্গী ৰাখি পেলাই নি মানুহকেইটা আৰু যেন তেন থাকো আৰু বাকী মহিলাখিনি স্কুলত আছে। বাকী খোৱা বোৱা খাদ্য বা সাহায্য কিবা পাইছেনে? বৰ্তমান এতিয়া স্কুলত থকাখিনি পাইছে আৰু আমি ঘৰত কেম্পত পাতি থকাখিনি আমি নিজৰহে খাই আছো। এই মাথাউৰিৰ ওপৰতে থাকিবলগীয়া? হয় হয়, এই মাথাউৰিতে থাকো আৰু উপায় নাই, নহ'লে গৰু গাই ছাগলী আছে, উপায় নাই। হয়, নিশ্চয়কৈ বান কিছু কমিছে যদিও এতিয়াও কিন্তু বানাক্ৰান্তৰ যি দুখ দুৰ্দশা সেই দুখ দুৰ্দশাৰ অন্ত হোৱা নাই। এতিয়াও লোকসকলে এনেদৰে মাথাউৰিৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে। কেমেৰা পাৰ্চনে মোৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে আৰু বৰ্তমানেও বহু লোক আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থাকিব লাগিছে। আজি ৫মটো দিনতো কিন্তু এনেদৰেই নাজল নাথল অৱস্থা হৈ আছে বন্যাত্ৰৰ। আৰু ব্ৰেকিং নিউজ, ইডিৰ ৰাডাৰত অসমৰ বহু ব্যৱসায়ী ইডিৰ ৰাডাৰত অসমৰ বহু ব্যৱসায়ী 3 ব্যৱসায়ীক তলব কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। কয়লা ব্যৱসায়ী সুনীল বানচাললৈ ইডিৰ জাননী। চোৰাং কয়লা সৰবৰাহৰ অভিযোগ সুনীল বানচালৰ বিৰুদ্ধে। শিল সৰবৰাহৰ অভিযোগত RS গান্ধীকো তলব। পূৰ্বে RS গান্ধীৰ ঘৰত ইডিৰ অভিযান চলিছিল। ইডিৰ তদন্তৰ আওতাত RS গান্ধীৰ পুত্ৰ চৰণজিৎ গান্ধীও। ব্যৱসায়ী পুষ্প দত্ত শৰ্মালৈও ইডিৰ জাননী জাৰি। পুষ্প দত্ত শৰ্মাৰ ধনৰ উৎস বিচাৰি ইডিৰ তদন্ত। পূৰ্বেও ইডিৰ অভিযান চলিছিল পুষ্প দত্তৰ বাসগৃহত। হাৱালাৰে ধন সৰবৰাহৰ অভিযোগ পুষ্প দত্ত শৰ্মাৰ বিৰুদ্ধে। পেছাত মটৰ পাৰ্টছৰ বিপণীৰ স্বত্বাধিকাৰী পুষ্প দত্ত শৰ্মা, বৰাকৰ কেইবাগৰাকীও ছুপাৰী মাফিয়াৰ ঘৰতো অভিযান চলিছে। ইডিয়ে জব্দ কৰিছে বহু তথ্য সম্বলিত নথিপত্ৰ। আৰু ইডিৰ ৰাডাৰত অসমৰ বহুকেইগৰাকী ব্যৱসায়ী ইতিমধ্যে নামকেইটা কৈছোঁ। 3 ব্যৱসায়ীক ইতিমধ্যে তলবো কৰা হৈছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটত। কয়লা ব্যৱসায়ী সুনীল বানচাললৈ ইডিৰ জাননী। চোৰাং কয়লা সৰবৰাহৰ অভিযোগ সুনীল বানচালৰ বিৰুদ্ধে। শিল সৰবৰাহৰ অভিযোগত RS গান্ধীকো তলব কৰা হৈছে। পূৰ্বে RS গান্ধীৰ ঘৰত চলিছিল ইডিৰ অভিযান। ইডিৰ তদন্তৰ আওতাত RS গান্ধীৰ পুত্ৰ চৰণজিৎ গান্ধী। ব্যৱসায়ী পুষ্প দত্ত শৰ্মালৈ ইডিৰ জাননী জাৰি। পুষ্প দত্ত শৰ্মাৰ ধনৰ উৎস বিচাৰি ইডিৰ তদন্ত। পূৰ্বেও ইডিৰ অভিযান চলিছিল পুষ্প দত্তৰ বাসগৃহত। হাৱালাৰে ধন সৰবৰাহৰ অভিযোগ পুষ্প দত্ত শৰ্মাৰ বিৰুদ্ধে। পেছাত মটৰ পাৰ্টছৰ বিপণী স্বত্বাধিকাৰী পুষ্প দত্ত শৰ্মা, বৰাকৰ কেইবাগৰাকীও ছুপাৰী মাফিয়াৰ ঘৰতো চলিছে অভিযান। ইডিয়ে জব্দ কৰিছে বহু তথ্য সম্বলিত নথিপত্ৰ। 23 দিনৰ পাছত শিৱসাগৰ ভাধৰা কৃষি পাম নিগমত বিপদসীমাৰ তললৈ নামিছে দৰিকা নদীৰ পানী। যদিও বহু পৰিয়াল, বাসগৃহ, বহু সংখ্যক স্কুল আজিও বানত বুৰি আছে। অধিকাংশ পৰিয়ালৰে ঘৰৰ ভিতৰত পানী শুকাইছে। আশ্ৰয় শিবিৰৰ পৰা ভাধৰা কৃষি পাম নিগমৰ ঘৰলৈ গৈ পৰিয়ালসমূহে নিজৰ ঘৰখনৰ বিধ্বস্ত ৰূপ দেখিছে। ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত বোকা, সকলো আচবাব নষ্ট হৈ পৰিছে। নিজৰ মৰমৰ ঘৰখনৰ এনে পৰিৱেশ দেখি মানসিকভাৱে তেওঁলোক ভাগি পৰিছে। শিৱসাগৰত দৰিকা নদীৰ জলস্তৰ বিপদসীমাৰ তললৈ নামিছে, কিন্তু দুখ দুৰ্দশা ৰাইজৰ এতিয়াও আঁতৰা নাই। লাহে লাহে ঘৰৰ ভেটিসমূহ ওলাইছে। এতিয়াও বহু পৰিয়ালৰ চোতাল বাৰী বুৰি আছে, ভেটিসমূহ ওলাইছে আৰু ভেটিসমূহ তথা ঘৰৰ ভিতৰৰ পৰা পানী ওলোৱাৰ পিছতে পৰিয়ালসমূহে ঘৰলৈ উভতিবলৈ প্ৰস্তুতি চলাইছে। কিন্তু ঘৰৰ ভিতৰখন আহি দেখিছেহি এক বিধ্বস্ত ৰূপত। এয়া মই বৰ্তমান দেখুৱাইছোঁ, এয়া ভাধৰাৰ কৃষি পাম নিগমৰ এগৰাকী ব্যক্তিৰ বাসগৃহত আছোঁ। নামটো হৈছে দীপক গগৈ। মই তেওঁৰ বাসগৃহত আজি তেওঁ প্ৰৱেশ কৰিছেহি, কিন্তু ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দৃশ্য মই দেখুৱাইছোঁ। একাঠু পৰ্যন্ত বোকা। এয়া মই তেওঁলোকৰ শুৱনি কোঠাটো মই দেখুৱাব বিচাৰিছোঁ। এয়া ডিভান এনেধৰণেই পানীত ডুব গৈছিলে আৰু এতিয়া বোকাত পোত খাই আছে। মই দেখুৱাইছোঁ এইবিলাক সম্পূৰ্ণৰূপে আচলতে নষ্ট হৈছে। এই পৰিৱেশ হৈছে কেৱল এয়া এটা উদাহৰণ। এয়া অনেকজনৰ ঘৰ বাসগৃহ বৰ্তমান এই দৃশ্যই দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান দীপক গগৈ ঘৰ বাসগৃহ দেখুৱাই আছোঁ আৰু এয়াই ছবি, সমগ্ৰ অঞ্চলটোৰ ছবি একেখনেই। এইকেইদিন বহুত আশ্ৰয় লৈ আছিলে আৰু বৰ্তমান কেনেকুৱা পৰিস্থিতিত সোমাইছে? আমি জুলাই মাহৰ 20 তাৰিখৰ দিনাখনে পানী আমাৰ ইয়াত আহিছে। পানী মানে ইমানেই দ্ৰুতগতিত আহিলে আমি মানে একো চমজিবই নোৱাৰিলোঁ, আমি একো মানে কৰিবই নোৱাৰিলোঁ। আমি যেনে তেনে মানুহকেইটাহে উদ্ধাৰ হৈছোঁ আৰু মানুহকেইটা যেনে তেনে মোৰ
ভাইও স্বামীও মানে তেওঁ পেৰালাইচিছ, তেওঁ যেনে তেনে তেওঁক মানে ঘৰৰ পৰা আগবঢ়াই উলিয়াই দিলোঁ আৰু দি পিনি আমি মানে পিছত গৈছোঁ আৰু অকণমান কিবা কিবি কাপোৰ কানি এটাও লৈ পিনি তাৰমানে গৈ পিনি মোৰ মা ঘৰৰ ওচৰতে আৰু মোৰ বৰ্তা ঘৰত তেওঁলোকৰ মানে হেৰি দোকানৰ ওচৰত আছিলে, চৰ্টৰ ওপৰতে আমি থাকিলোঁ। নষ্ট হৈছে মোৰ মানে এইফালে ফ্ৰিজ, আকৌ চোফাৰ মানে একোৱেই নাই, ডিভান চিভান শ্ব'কেছ গডৰেজ মানে একোৱেই নাই মানে যেনে তেনে এই অকণমান তুলিছিলে সেই ল'ৰাটোৱে আহি পিনি যেনে তেনে তুলিছিলে যদিও মানে ইমানখিনি পানী হ'ব বুলিও আমি ভবা নাই। ডিভানৰ ওপৰত ফ্ৰিজ চিজ তুলিছিলে তথাপিতো মানে একো নহ'ল। কাপোৰ কানিটো গডৰেজটোতো ল'বই নোৱাৰি বাৰু, আৰু মানুহজনেও নোৱাৰে, ল'ৰাটোও সৰু ল'ৰাটোৱেনো কিমান কি কৰিব মানে তেনেকৈ। আজি এতিয়া পানী মানে কালি এইটোতো অলপ চিপচিপীয়া পানী হেৰি হৈ আছেই মানে জেকিটো আছেই, বোকা পাৰাটো আজি আৰু কিমান দিন লাগিব ঘৰত সোমাব ঠিকনা নাই আৰু। এতিয়া মোৰ দেউতা ভাইটিৰ দোকানৰ সেয়াতে আমি আছোঁ আৰু। এতিয়া এই পৰিৱেশটোৰ লগত এতিয়া কেনেকে খাপ খাব, গোটেই বিধ্বস্ত হৈ পৰিছে। অকণমান ক'বলৈ হেৰি হয় মানে আমি কেনেকে মানে এতিয়া আমি নিজে ভাবিবই পৰা নাই কেনেকেনো আহি এখন ঘৰত মানে আমি থাকিমহি। মানে আহিলে মানে ঘৰটোত যেতিয়া সোমাই যাওঁ সদায় মূৰটো বিষাই পিনি পৰি থাকিবগৈলগীয়া হয় মানে এনেকুৱা অৱস্থা মানে কষ্টৰ ফলতেতো জীয়েপত বস্তু লোৱা হৈছিলে ন, এইটো চাকৰি নকৰে, যেনে তেনে হেৰি কৰি লোৱা হৈছিলে, তাকো নষ্ট মানে এতিয়া মানে উপায় নাই। ল'ৰা ইফালে পঢ়ি আছে, ল'ৰা কেনেকে পঢ়াম, ঘৰখন কেনেকে কি কৰিম মানে একো আঁতেই নাই। আন এক গুৰুত্বপূৰ্ণ খবৰ, অৰুণাচলীৰ গুলীচালনাক লৈ এজাহাৰ দাখিল। গেৰুকামুখ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। গোগামুখৰ মিংমাং বদতি গাঁৱৰ ৰাইজৰ এজাহাৰ দাখিল। এজাহাৰত অৰুণাচলৰ আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰা হৈছে। আৰক্ষী বিষয়া উমাং আমলেৰ নাম উল্লেখ কৰা হৈছে এজাহাৰত কেইবাজনো অৰুণাচলীৰ নাম উল্লেখ কৰা হৈছে। বিধ্বংসী বানে নিঃশেষ কৰিলে এগৰাকী যুৱতীৰ সপোন। বানত নষ্ট হ'ল বিয়াৰ বাবে কিনি থোৱা পাট মুগাৰ কাপোৰ, বানত উটি গ'ল বিয়াৰ বাবে সাঁচি থোৱা সোণৰ অলংকাৰ। ঘৰখনৰ সকলো শেষ কৰি নিলে প্ৰলয়ংকাৰী বানে, কেৱল বাচি থাকিল নামঘোষাখন। এয়া কালৰূপী বানে জুৰুলা কৰা জাজি আমগুৰি হিলৈধাৰী গাঁৱৰ এগৰাকী যুৱতীৰ মৰ্মবেদনা। অহা বছৰ বিয়াৰ দিন ঠিক হৈছিল যুৱতীগৰাকীৰ, কিন্তু বিয়াৰ প্ৰাক্ষণত তৃপ্তিহীনা তৃপ্তি ৰাণী দত্ত নামৰ যুৱতীগৰাকীৰ সন্মুখত এতিয়া অন্ধকাৰ। দুৰ্ভগীয়া মাতৃ আৰু ভগ্নীৰ সৈতে এতিয়া অতি কষ্টৰে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে তৃপ্তি ৰাণীয়ে। এতিয়া ৰাইজৰ সহায় বিচাৰিছে। আপোনাৰ স্বাস্থ্য ঠিকে আছে? স্বাস্থ্য দৱাৰ ওপৰতে মোৰ হাৰ্টৰ হেৰি অপাৰেশ্যন কৰা আছে 20 চনতে কৰিলোঁ। তাৰপিছত ডায়েবেটিছ, মই দৰৱেই খাই থাকোঁ ৰাতিপুৱা বা ৰাতিলৈকে। এতিয়া মোৰ সাহাৰ্যতে দৰৱ আহিছিলে শিৱসাগৰৰ পৰা, সেনেকেই খাই থাকোঁ। এতিয়া মই ঘৰখনত দৰৱেই খাম নে, কালি এতিয়া সাহাৰ্য লৈ পেলাই গৈছিলোঁ, তাই এডমিশ্যনেই নহ'ল, পাৰ হৈ গ'ল। কালিৰ পৰা মোৰ বেছি দুখ লাগিছে আৰু পঢ়িম বুলি ভাবিব মানে নোৱাৰিছেগৈ গৈ। এতিয়া কি কৰা যায়? এতিয়া 12 তাৰিখে ডেট এটা দিছে, ৰিজাৰ্ভত আছে বুলি কৈছে, ৰিজাৰ্ভত 48,000 লাগে। মই ক'ত পাম? এইখিনি মাত্ৰ গোটাই পেলাই লৈ গৈছিলোঁহে কালি কলেজত, নহ'ল আৰু এডমিশ্যন। মোৰ দেউতা নাই, মোৰ দেউতা এবছৰ পূৰ্বে ঢুকাইছে। এই মাহৰ 25 তাৰিখে দেউতাৰ বছেৰেকীয়া, আৰু অহা বছৰলৈ মোৰ বিয়াৰ তাৰিখ লোৱা হৈছিল। আৰু মায়ে কিছু পৰিমাণে সাঁচতীয়া ধনকেইটাৰে কাপোৰ কিনিছিল, পাটৰ কাপোৰ কিনিছিল, টৰ্চ মুগাৰ কাপোৰ কিনিছিল, আৰু সেয়া এতিয়া নাই, একেবাৰে শেষ হৈ গৈছে। এখন ঘৰ, আমি বিশেষ এখন ঘৰলৈ লৈ আহিছোঁ। ঘৰখন আমগুৰি হিলৈধাৰী গাঁৱৰ। কথাখিনি কওঁতে আচলতে মোৰো কেনে অনুভৱ হৈছে সেইটো আপোনালোকেও অনুমান কৰিব পাৰিছে। এগৰাকী যুৱতী, নাম তৃপ্তি ৰাণী দত্ত, আৰু এই ঘৰখন বানে একেবাৰে শেষ কৰি থৈ গ'ল।
একো নাই, সামগ্ৰী এপদো নাই। তেওঁলোকৰ নিজৰ গেছ চিলিণ্ডাৰটো উটুৱাই লৈ গুচি গ'ল। গোসাঁই ঘৰৰ কেৱল মাত্ৰ এই টিলিঙাটো আছে, আন একো নাই। আৰু দেউতাকে সদায় সন্ধিয়া পঢ়া এই নামঘোষাখন থাকিলে। বান শুকোৱা ইতিমধ্যে ৩-৪ দিন হৈ গ'ল, 5 দিন, এসপ্তাহ হৈ গ'ল। কিন্তু এইবোৰ সম্পদ তেওঁলোকৰ চকী মেজ এনেধৰণে এতিয়া ওপৰতে তুলি থোৱা আছে। এইবোৰ ব্যৱহাৰ কৰিব পৰা অৱস্থাত আৰু নাই। এতিয়া সকলো শেষ হৈ গৈছে। নিজৰ লগত লৈ যাবৰ কাৰণে এইসমূহ সম্পদ, এইসমূহ কাপোৰ বৰ সযতনেৰে তৃপ্তিৰ মাকে গোটাইছিলে। আমি আহি পাওঁতে মাতৃয়ে কান্দি কান্দি কৈছে যে মই ছোৱালী দুজনীৰ নিজৰ পঢ়া শুনাৰ চাৰ্টিফিকেট কেইখন আৰু সোণৰ অলংকাৰ কেইপদ লৈ গৈছিলোঁ। মোৰ এবুকু পানী হৈছিল, কিন্তু সোঁতত মই পৰি গৈছিলোঁ। মোৰ সেই সম্পদ কেইটাও গুচি গ'ল। তৃপ্তি কেনেকুৱা আছিলে? 19 তাৰিখ আছিলে, 19 জুলাই ৰাতি 9:45 বজাত আমাৰ মালে ফোন এটা আহিছে। আমাৰ ওচৰৰে খুৰা এজনে ফোন কৰিছিলে। তেখেত গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট হয়। তেখেতে ফোন কৰিছে যে বাইদেউ আপোনালোকৰ মথাউৰিৰ ওপৰেদি পানী সোমাইছে। তেতিয়া কাৰেণ্টটো নাছিলে, আৰু 2 দিনৰ আগৰ পৰা কাৰেণ্টেই নাই। বৰষুণ, ধাৰাসাৰ বৰষুণ, ওপৰে বৰষুণ। তাৰপিছত হঠাতে যেতিয়া মাৰ ফোনটো আহিলে, আমি পিছফালৰ পৰা আহিছে বুলি ক'লে, আমি পিছফালে গৈ চালোগৈ। তেতিয়া দেখিছোঁ মানে ইতিমধ্যে আমাৰ বাথৰুম বাহিৰত যি আছে পালেহিয়ে পানী, আৰু ঘৰৰ ভিতৰত তাৰমানে 2-1 মিনিটৰ ভিতৰত পানী সোমাবহি। আৰু সেই সময়ত তাৰমানে আমি একো চিন্তা কৰিব নোৱাৰিলোঁ কেনেকৈ কি কৰা যায়। মুঠতে এইফালৰ পৰাও পানী আহিছে, আগফালে যেতিয়া দেখিছোঁ আগফালে পদূলিদিও পানী আহিছে। মুঠতে দুঠাই দি আমি পানী ঘৰত সোমাইছেহি। তেতিয়া আমি এটাই সিদ্ধান্ত ল'লোঁ, সেই মুহূৰ্তত কোনো বস্তু বচাব নোৱাৰোঁ। হয় বস্তু বচালে আমি মানুহ বাচিব নোৱাৰোঁ, হয় মানুহ বাচিবলৈ হ'লে আমি বস্তু বচাব নোৱাৰোঁ। তেতিয়া মায়ে সেই সিদ্ধান্ত সেইটোৱে ল'লে যে আমি মানুহকেইটা যাব লাগে। তেনেকৈ হাতত ধৰি ধৰি ওলাই যাওঁতেই মানে মাৰ হাতত টোপোলা, ৰুমালেৰে বন্ধা টোপোলা আছিলে সোণৰ। মায়ে ক'ত পেলালে মানে, এন্ধাৰ আছিলে, পূৰা এন্ধাৰ, বৰষুণ। হাতৰ পৰা যেতিয়া পৰিলে তাৰমানে মাৰ হাতত মেডিচিনৰ টোপোলা এটাও আছিলে। যেতিয়া আমি ওখ ঠাইত গৈ পেলাই চাইছোঁ যে মাৰ হাতত মেডিচিনৰ টোপোলাটোহে আছে, কিন্তু সোণৰ যিটো টোপোলা আছিলে টোপোলাটো নাই। আমি পানী শুকোৱা তাৰপিছত পিছত বিচাৰিছিলোঁ, কিন্তু নাজানো গোটেই কেনিবা লৈ গ'ল চাগে, আমি বিচাৰি নাপালোঁ। আৰু আমি বহুত দিনে বিচাৰিলোঁ, 3-4 দিন, আমি এসপ্তাহ ধৰি বিচাৰিয়ে থাকিলোঁ। শেষত এতিয়া আশা এৰিছোঁ আৰু যে পোৱা যাব। 9:45 বজাত আমি খবৰ পাইছোঁ, 9:55 আমাৰ ঘৰত পানী সোমাই গৈছে। তোমাৰ বিয়াৰ দিন লোৱা হৈছিলে? হয় হয়, অহা বছৰলৈ আমি চিন্তা কৰা হৈছিলে, যিহেতু দেউতাৰ এবছৰ হ'ব এতিয়া 25 তাৰিখে, 25 আগষ্টত। তাৰপিছতে চিন্তা কৰা হৈছিলে, কিন্তু এতিয়া আৰু ইমানখিনিৰ পিছত এতিয়া কিমান দিন পিছুৱালে, কিমান বছৰ পিছুৱালে সেয়াতো আমি ক'ব নোৱাৰিলোঁ। কাপোৰ সকলো শেষ, সকলো কাপোৰ শেষ হৈ গ'ল। এইবোৰ আছিলে কাপোৰ, এতিয়া এইবোৰ ব্যৱহাৰ উপযোগী নহয়, নাজানো কি কৰিব পাৰোঁ। ভাল ভাল কাপোৰে আছিলে, দামী মায়ে গোটাই থোৱা। এইবোৰ আৰু নহ'ব আৰু, ঠিক কষ্টৰে গোটোৱা আছিলে গোটেইখিনি। মোৰ নিজৰো আছিলে কাপোৰ 25 যোৰৰ বেছি আছিলে, গোটেইখিনিয়ে শেষ হৈ গ'ল। আৰু এইখিনি যিখিনি আছিলে পাটৰ কাপোৰ আপোনাৰ 10 যোৰৰ বেছি আছিলে, গোটেইখিনিয়ে নষ্ট হৈ গ'ল। গামোচা আছিলে 25-26খনমান, সকলোখিনি ব্যৱহাৰ অনুপযোগী হৈ থাকিলে। একোৱে নাই আৰু এতিয়া মানে মানুহকেইটা বাচিলোঁ, সেয়াই আৰু। আৰু ভণ্টিৰ এডমিশ্যনো ওলাই গ'ল, যিহেতু আৰ্থিক সাহাৰ্য আমি গোটাব নোৱাৰিলোঁ। তাই স্নাতকোত্তৰ ছিট পাইছিলে আছাম ইউনিভাৰ্চিটিত যোৰহাটত। তাই এডমিশ্যন লোৱা নহ'ল, এডমিশ্যন ওলাই গ'ল। সেই বানপানী কেইদিনৰ মাজতে তাইৰ ৰিজাল্ট আহিছিলে, ৰিজাল্ট অহাৰ পিছত আমি নোৱাৰিলোঁগৈ আৰু এডমিশ্যন লোৱা। এডমিশ্যন ল'ব নোৱাৰিলে? 19 জুলাইত উত্তৰ-পশ্চিম যোৰহাটৰ বিস্তীৰ্ণ এলেকা ভোগদৈ নদীৰ বানত জলমগ্ন হৈ পৰিছিল। বহু গাঁৱৰ বাসগৃহ আৰু কৃষিভূমি দীৰ্ঘদিন ধৰি পানীৰ তলত আছিল। আজিও বিগত 23 দিন ধৰি বহু বাসগৃহ তথা খেতিপথাৰ বাঢ়নি পানীৰ তলতে বন্দী হৈ আছে। মালৌপাম, বালিকুটিৰ নেপালী বস্তিটো বানে চলাইছিল ধ্বংসলীলা। অঞ্চলটোৰ প্ৰতিগৰাকী লোক কৃষি, পশুপালন আৰু মৎস্যপালনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। যোৰহাটৰ বজাৰলৈ মাছ, হাঁহ, কুকুৰা আৰু ছাগলী যোগান ধৰি জীৱিকা নিৰ্বাহ কৰা এইসকল লোকৰ মাজত বৰ্তমান হাহাকাৰ লাগিছে। ভোগদৈ নদীৰ উভতনি পানীয়ে এই পৰিয়ালসমূহৰ জীৱিকাৰ সকলো উপায় ধ্বংস কৰি পেলালে। সৰ্বশ্ৰান্ত হৈ এক প্ৰকাৰ শূন্য হৈ পৰা এইসকল লোকে পুনৰ সংস্থাপিত হ'বলৈ চৰকাৰৰ পৰা কিছু সহায় বিচাৰিছে। পশুপালনৰ লগত জড়িত লোকসকলে অঞ্চলটোত ততাতৈয়াকে পশু চিকিৎসকৰ দল প্ৰেৰণ কৰাৰ অনুৰোধ জনাইছে। চিকিৎসাৰ অভাৱত এতিয়া মৰিবলৈ ধৰিছে বানত মৃত্যু নোহোৱা গৰু, ছাগলীসমূহৰ। আৰু বৰ্তমান মই যি স্থানত আছোঁ সেয়া হৈছে উত্তৰ-পশ্চিম যোৰহাটৰ মালৌপামৰ যি নেপালী গাঁও বুলি কোৱা হয়, নেপালী বস্তি, সেই বস্তিত আমি আছোঁ।
আৰু ইয়াতে বানপানীৰ শুকোৱাৰ পিছত বহুত ঠাইত বৰ্তমান পানী শুকাইছে যদিও এই অঞ্চল ভোগদৈ যিটো উভতনি পানীৰ পানীয়ে এতিয়াও বুৰাই ৰাখিছে। আৰু স্থানীয় যিসকল লোক আছে সেই লোকসকলৰ পৰা আমি তেওঁলোকৰ বহুখিনি সমস্যা তেওঁলোকে আমাক জানিবলৈ দিছে যে যি ধৰণে তেওঁলোকে চৰকাৰী পক্ষৰ পৰা সুবিধা ইত্যাদি পাব লাগিছিলে তেওঁলোকে লাভ কৰা নাই। এতিয়াও ঘৰৰ চৌহদ পানীৰ তলত ডুব গৈ আছে। দাদা কি ক'ব, এইটো ভোগদৈ উভতনি পানী নহয় জানো? উভতনি পানী সোমালে ঘৰৰ ভিতৰত সোমাইছিলে আৰু মোৰ গৰু বাৰী চব বুৰিলে, ফিচাৰী বুৰিলে, খেতি এটাই হ'ল, মাটি মাৰিলে আৰু মোৰ মাছখিনি বহুত গ'ল। 2.5 বিঘা ফিচাৰী বনাইছিলোঁ, মাছ সকলো গ'ল, চব গ'ল আৰু খেতি বাতি নাইকিয়া হ'ল, গোটেই পানীয়ে মাৰি সবনাই হ'ল। চৰকাৰে ব্যৱস্থা ল'ব লাগে। হয়, ধন্যবাদ জনাইছোঁ। আৰু বৰ্মা কি ক'ব, আপোনাৰ ঘৰত পানী সোমাই আছিল চাগে? মোৰ ঘৰত পানী সোমোৱা নাই, মিছা নকওঁ। খালি মোৰ এতিয়া পুখুৰীকেইটা গ'ল, এইটো গ'ল, সেইটো গ'ল। খেতি 20 বিঘামান মানুহ লগাই ৰুইছিলোঁ, ইমান কষ্ট কৰি চব গ'ল, পানী তলতে আছে। তাৰপৰা কালিতে পানী শুকোৱাৰ পিছত ছাগলীও, খাচী ছাগলীও মৰিলে, হাঁহটো 50 জনীমান গ'ল। এতিয়া এই গৰু পোৱালীবিলাকো পৰি আছে দীঘল দি। মানে বহুত লোকচান হৈছে। আপোনালোকৰ যিখিনি জীৱিকাৰ মূল যিটো মাধ্যম আছিলে সকলোখিনি শেষেই হ'ল আৰু এতিয়া মেইন কথা হ'ল এতিয়া পানীটো শুকাই গৈছে ধৰি লওক, কিন্তু গৰু ছাগলী বেমাৰ যিভাগে আহিছে এই ক্ষেত্ৰত মানে মোৰ হিচাপত চৰকাৰে পশু চিকিৎসা বিভাগক অৱগত আমি এইটো কাৰণে কৰিব বিচাৰিছোঁ, কাৰণ বহুত মানুহৰ এতিয়া এনেকুৱা চিকিৎসা কৰিবলৈও ধৰি লওক পইচা পাতি নাই। সেইকাৰণে মই ভাবোঁ গৰু ছাগলীৰ ক্ষেত্ৰত পশু চিকিৎসা বিভাগে এটা ভাল মানে পদক্ষেপ লওক, যাতে অনাগত দিনত এই বেমাৰ আজাৰবিলাক যাতে নিৰ্মূল হওক। এতিয়া আমাক স্থায়ী মানে মানুহখিনি হেৰি কৰিব লাগে। হয়, ধন্যবাদ জনাইছোঁ। আৰু বাইদেউ কিবা আপুনি ক'ব বিচাৰিছিলে? হয়, কোনে ক'ব বিচাৰিছিলে? আপুনি? হয়, ঘৰ ডুবাই ঘৰ ভাঙি দিলে, মানুহে ফটো মাৰি নিয়ে, একো নিদিয়েহি আহি। ফটোটো আমাৰ ঘৰ গোটেই চাৰিওফালৰ পৰা মাৰি নিয়ে, পানী ডুবি আছে ঘৰটো। কোনে মাৰি নিয়ে ফটো? এইখিনি মানুহে আছে, ওচৰৰ মানুহ, একোৱে নিদিয়ে আমাক। আমাৰতো মেইন খেতি হয় ন, খেতিয়ে গুচি গ'ল। এতিয়া আমি পাব লাগে। এতিয়া কেইগৰাকী মানে আহিছে, স্কুলৰ পৰা আহিছে, এতিয়া সেইবিলাকৰ ভুল নাই, কিন্তু ইয়াত আমাৰ কিছুমানৰ ভুল আছে যে যিবিলাকে পাব নালাগে সেইবিলাকে পাইছে, কিন্তু আমি নাই পোৱা। এতিয়া কোনোবা যদি কেনেকে আহে নহয় সাহায্য কোনোবা পাব লাগে, সেই ৰাস্তাৰ পৰা ঘূৰাই পঠিয়াই দিয়ে। ইয়াত মালুপামাত পানীয়ে হোৱা নাই, সেইটো কৈ সেইটো কৈ দিয়ে। পানী হৈছে নে নাই হোৱা আমি দেখুৱাইছোঁ যে চৌপাশৰ এটা ঘৰ মোৰ সন্মুখতে বৰ্তমান পানীয়ে ভাঙি নিছে। কেইবাটাও ঘৰ আমি ইয়াতে পানীয়ে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰা আমি ইয়াতে দেখিবলৈ পাইছোঁ। গতিকে আমি আহ্বান জনাম যে এইসকল লোক মালু পথাৰৰ সমীপতে থকা ঐতিহাসিক যি মালুপাম যি নেপালী বস্তি, সেই নেপালী বস্তিৰ বহু ঘৰ বৰ্তমানো ঘৰৰ চৌহদ পানীৰ তলত আছে। তেওঁলোকৰ বৃহৎ কৃষিভূমি ইতিমধ্যে পানীয়ে ধ্বংস কৰিছে, পশুধন ইতিমধ্যে মৰিবলৈ আৰম্ভ কৰিছে, আৰু এইসকল লোকক ফিচাৰী বহুতো ইতিমধ্যে পানীত ডুব গৈছে। গতিকে এইসকল কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলা, পশুপালনৰ ওপৰত নিৰ্ভৰ কৰি চলা এই লোকসকলে বৰ্তমান চৰকাৰলৈ আশাৰে বাট চাই ৰৈছে যে তেওঁলোকক সংস্থাপনৰ বাট প্ৰশস্ত কৰাৰ ক্ষেত্ৰত যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। কলং নৈৰ সংহাৰী বানে তছনছ কৰিলে কলিয়াবৰৰ পশ্চিম প্ৰান্তৰ কৃষিজীৱী ৰাইজৰ আশা ভৰসা আৰু সপোন। কলঙৰ বাঢ়নী পানীত সম্পূৰ্ণৰূপে বুৰ গ'ল কলিয়াবৰৰ গড়গুৰি আৰু শিৱস্থান অঞ্চলৰ শ শ বিঘা কৃষি পথাৰৰ সেউজীয়া ফচল। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ পৰা লাভ কৰা ধন কৃষি কৰ্মত বিনিয়োগ কৰি গড়গুৰি গাঁৱৰ যুৱ কৃষক সৌৰভজ্যোতি বৰাই সকলো হেৰুৱালে কলঙৰ বানত। নষ্ট হ'ল বিঘা বিঘা শাক পাচলিৰ খেতি আৰু বানত বুৰ গ'ল 5 বিঘাৰ মৎস্য পুখুৰী। যুৱ কৃষক সৌৰভৰ পাৰাপাৰহীন পুখুৰীৰ পৰা দিহিঙে দিপাঙে ওলাই গ'ল 1.5 লাখ টকাৰ মাছ। ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে এতিয়া তেওঁ। কলঙৰ বাঢ়নী পানীয়ে তছনছ কৰিলে কলিয়াবৰৰ পশ্চিম অঞ্চলৰ বহু কৃষকৰ সপোন। কলঙৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কলিয়াবৰৰ গড়গুৰি শিৱস্থান অঞ্চলৰ বহু কৃষকৰ কৃষিপথাৰ। এই মুহূৰ্তত মই গড়গুৰি গাঁৱত আছোঁ আৰু দেখুৱাম এনেদৰে কলঙৰ বাঢ়নী পানীয়ে সকলো কৃষিপথাৰ বুৰাই পেলালে। বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছিল, ভোল, জিকা, পটলকে ধৰি কল খেতি, মৰাপাট খেতি, নেমু বাগিচা, এই সকলোবোৰ এতিয়া কলঙৰ পানীত বুৰ গৈছে। যিহেতু ধাৰাসাৰ বৰষুণ অব্যাহত আছে, মিছা নদী পানীয়ে কলঙৰ জলস্তৰ বৃদ্ধি কৰিছে, আৰু তাৰ ফলতে এতিয়া কলঙৰ বাঢ়নী পানীয়ে এই অঞ্চলটোৰ বহু কৃষকৰ কৃষিভূমি বুৰাই পেলাইছে। আৰু ইয়াত স্থানীয় এজন কৃষক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান আপোনাৰ কি কি খেতি আছিল আৰু কি কি নষ্ট হ'ল?
মোৰ আছিলে ইয়াত আছে আপোনাৰ হেৰি জিকা কি কয় পটল খেতি তাৰপিছত হেৰি এই তিয়ঁহ ভোল তিতাকেৰেলা তাৰপিছত মোৰ বুলিয়েই নহয় আমাৰ এই অঞ্চলটো কৃষকজীৱী অঞ্চল বহুত ৰাইজে আমাৰ ইয়াত চাকৰি কৰা মানুহ নাই সকলোৱে মানে আমাৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আমি চলি থাকোঁ এতিয়া কৃষকৰ কৃষি নষ্ট হৈছে বহুত ধৰক প্ৰায় 300 বিঘামান মাটি নষ্ট হৈছে ইয়াত মৰাই কল খেতি আপোনাৰ পটল খেতি জিকা খেতি তৰৈ পটল এইবিলাক আৰু মোটামুটি চবেইতো একজাতি কৰা নাই তাৰপিছত নেমু বাৰীও গৈছে কলঙৰ বাঢ়নীয়ে পানীয়ে কিন্তু মই 24 কেশৱমন্ত ডাঙৰীয়া যে আমাৰ স্কুললৈ আহিছিলে তেওঁক মই কৈছিলোঁ যে আপোনালোকে আমাক এনেকৈ সহায় কৰিব নালাগে শংকৰ মন্দিৰৰ এইফালে যিটো টাৰ্ণিং কলঙৰ ৰাস্তা টাৰ্ণিঙৰ পৰা সেইটোৰ পৰা আমাৰ হেৰি খনাদুবিলাকে আপোনালোকে এটা মাথাউৰি এটা মাৰি দিয়ক আমাৰ একো আপোনালোকৰ সাহায্য নালাগে তেতিয়া চৰকাৰে দিলে আমাক কি দিব কেইটামান দালি কেইটামান চাউল বা কিবা এটা সহায় কৰিব এইটোতো আমাৰ এইটো লাখ টকা বান্ধৰ প্ৰয়োজন আছে এতিয়া বান্ধৰ কাৰণে মই কৈছোঁ মোৰ লগত ডিপু আছে সিও কৈছিলে মোৰ লগতে যে আমাৰ এই বান্ধটো লাগে বান্ধটো দিলে আমি বানপানীৰ পৰা হয়তো ইয়াৰ পানীৰ পৰা আমি মানে সুৰক্ষিত থাকিব পাৰিম সেইকাৰণে আমি কেশৱমন্ত ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে অতি পলমে আমাৰ কলং কানাই মাথাউৰিটো যাতে মাৰি দিলে আমি সুখী হ'ম আৰু এইবিলাক বানে আমাক পৰাপক্ষত নাপায় এইখিনি কৈ নিশ্চয় আৰু এগৰাকী যুৱ কৃষক আছে সৌৰভৰ পৰাই জানিম আচলতে কিমানমান টকাৰ ক্ষতি হৈছে এই বানত কিমানমান টকাৰ মানে পোনপ্ৰথমে মইতো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি 2 লাখ টকীয়া আঁচনি আত্মনিৰ্ভৰ অসম সেই পইচা 2টা কিস্তি পাই পেলাই মই খেতি কাৰ্যতে মানে কৰিছিলোঁ পইচাখিনি লগাইছিলোঁ কিন্তু সম্পূৰ্ণৰূপে আপুনি মোৰ যদি খেতি অকণ সিফালে আছে ধান খেতি হওক পুখুৰী হওক বা অন্যান্য পটলৰ খেতি হওক অমিতা খেতি সকলো ডুব গৈছে ইতিমধ্যে আৰু এইবাৰেই নহয় 2017 চনত 2024 চনত আৰু এইবাৰ অৱশ্যে ব্ৰহ্মপুত্ৰৰ পানী নহয় কলঙৰ পানীয়ে আমাক বহুত ক্ষতি কৰিছে অকল মোৰ বুলিয়ে নহয় এই অঞ্চলটোৰ প্ৰায় 90% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু এই কৃষিৰ পৰা যি টকা পইচা লাভ কৰে সেয়া বিক্ৰী কৰি পেলাই মানে আমাৰ পৰিয়াল পোহপালন দিয়ে কিন্তু বৰ্তমান সময়ত যি আমাৰ অনিষ্ট হৈছে সেই অনিষ্ট পূৰাবলৈ ক্ষতিপূৰণ হ'বলৈ আমাৰ বহুত সময় লাগিব সেয়েহে চৰকাৰ বা আমাৰ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ উত্তৰাখণ্ডৰ চামোলীত ডাৱৰ বিস্ফোৰণৰ পাছতে হঠাতে নামি আহিল ঢল পানীৰ ঢলে উটুৱাই নিলে এখন লুৰ দলং পানীৰ প্ৰবল সোঁতত উটি গ'ল গাড়ী এক্সকেভেটৰ কথমে প্ৰাণ ৰক্ষা দলংখনৰ সমীপত থকা কেইবাজনো লোকৰ ডাৱৰ বিস্ফোৰণৰ পাছত চামোলীত প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছে তাৰে কিছুমান শিহৰণকাৰী ভিজুৱেলছ আহিছে আমি দেখুৱাইছোঁ কেনেধৰণে প্ৰলয় নামিছে চাওক উত্তৰাখণ্ডৰ চামোলীত ডাৱৰ বিস্ফোৰণ আৰু এই ডাৱৰ বিস্ফোৰণৰ ফলত এনেধৰণে যি ধৰণে আচলতে পানীৰ ঢল নামি আহিছে একেবাৰে এক্সকেভেটৰৰ পৰা আৰম্ভ কৰি যি য'ত আছে হাঁহি মুহি লৈ আনিছে পানীয়ে বিস্তৰ ক্ষতি সাধন হৈছে বহু আনকি দলং উটুৱাই লৈ গৈছে ये ब्रिज जाएगा ये ब्रिज जाएगा छोड़ दे তন্ত্ৰ মন্ত্ৰৰ দেশ হিচাপে প্ৰসিদ্ধ মায়ঙৰ ৰহস্যৰ যেন কোনো কালে অন্ত নপৰিব শ বছৰ ধৰি সমগ্ৰ বিশ্বতে তন্ত্ৰ মন্ত্ৰৰ দৰে এক ৰহস্যময় আৰু পৌৰাণিক জ্ঞান সাধনাৰ অধ্যয়ন কেন্দ্ৰ হিচাপে পৰিগণিত হৈ অহা মায়ঙত 9 আগষ্টত পুনৰ উদ্ধাৰ হয় 7ম 8ম শতিকাৰ দুটাকৈ অৰ্ধনিৰ্মিত শৈল ভাস্কৰ্য আৰু দ্বাদশ ত্ৰয়োদশ শতিকাৰ অন্তৰ্গত এটা আকৰ্ষণীয় মৃন্ময় ভাস্কৰ্য এই ঐতিহাসিক সমল কেবিত উদ্ধাৰ হয় মায়ঙৰ হাতীমুৰীয়া গাঁৱৰ কাছশিলা শিৱ আশ্ৰমত মায়ঙৰ কাছশিলা পাহাৰৰ শিৱ
আশ্ৰমত ঘৰৰ ভেটি নিৰ্মাণৰ বাবে মাটি খান্দি থাকোঁতে ঐতিহাসিক সমলসমূহ উদ্ধাৰ কৰে মায়ং গ্ৰাম্য সংগ্ৰহালয়ৰ সম্পাদক ডক্টৰ উৎপল নাথ আৰু সাংস্কৃতিক কৰ্মী বিপুল ডেকাই। শিৱ আশ্ৰমখনৰ উন্নয়নৰ বাবে এটা সৰু গৃহৰ ভেটি নিৰ্মাণ কৰিবলৈ খন্দা হৈছিল মাটিখিনি। সপ্তম অষ্টম শতিকাৰ শৈল ভাস্কৰ্য আৰু দ্বাদশ ত্ৰয়োদশ শতিকাৰ মৃন্ময় ভাস্কৰ্য উদ্ধাৰৰ ঘটনাই মায়ঙৰ প্ৰাচীন সভ্যতাৰ বহু নতুন তথ্য পোহৰলৈ আনিছে। চৰকাৰী পুৰাতত্ব বিভাগে অঞ্চলটোত বৈজ্ঞানিকভাৱে খনন কাৰ্য চলাই এই অমূল্য সম্পদসমূহ সংৰক্ষণ কৰিবলৈ স্থানীয় ৰাইজ আৰু বুদ্ধিজীৱী মহলে দাবী জনাইছে। স্থানীয় বাসিন্দা তথা সমল লিখক শৈলেন্দ্ৰ পাণ্ডে মায়ঙৰ ঐতিহাসিক সমলসমূহৰ সংৰক্ষণৰ বাবে চৰকাৰক শীঘ্ৰে পদক্ষেপ ল'বলৈ আহ্বান জনাইছে। তেওঁ ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যটন বিভাগক স্থানীয় ৰাইজৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে এই আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে মায়ঙৰ ৰাইজক সংঘবদ্ধভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। এই অঞ্চলটোতে আমি ঠিক দ্বাদশ শতিকাৰ অন্তৰ্গত অলেখ পুৰাতাত্ত্বিক আৰু শৈল ভাস্কৰ্য আমি আগতেও পাইছিলোঁ আৰু তাৰ অধিকাংশ আমি মায়ং গ্ৰাম্য সংগ্ৰহালয় মিউজিয়ামত আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু শেহতীয়াকৈ দেখিছোঁ যে মাজে সময়ে এই আশ্ৰমখনত কিবা সৰু ঘৰ এটা নিৰ্মাণ কৰিবলৈ হওক বা ভেটি এটা নিৰ্মাণ কৰিবলৈ হওক যদি কোনোবাই কোডাল এখন লগায় লগে লগে দুই এবিধ শৈল ভাস্কৰ্য বা পুৰাতাত্ত্বিক সমল উদ্ধাৰ হয়। আৰু আজি কিছুদিনৰ আগতে আশ্ৰম সমিতিৰ উদ্যোগত বা আশ্ৰমৰ বাসিন্দাসকলে এটা ভেটি নিৰ্মাণ কৰিবলৈ সামান্য এটা অংশ খনন কৰোঁতেই ইয়াত আমি কিছুমান ইটা দেখিছোঁ। আপোনালোকে এবাৰ চাব পাৰে ইয়াত এনেকুৱা ডাঙৰ ডাঙৰ চাইজৰ এটা একোটা ইটা ইয়াত মানে মাটিৰ তলত পোত গৈ আছে। আমি দেখিছোঁ যে এইবোৰ নিশ্চিতভাৱে দ্বাদশ ত্ৰয়োদশ শতিকাৰ অন্তৰ্গত হয়তো এটা সময়ত ইয়াত এটা মন্দিৰৰ ভগ্ন মন্দিৰ আছিল, সেইটো কালক্ৰমত কিবা কাৰণত ধ্বংসপ্ৰাপ্ত হৈছিল, কিন্তু মাটিৰ তলত এই আমাৰ ইটাৰ ডাঙৰ ডাঙৰ ইটাৰ টুকুৰাবোৰ এতিয়াও আছে। গতিকে এইবোৰ পৰিকল্পিতভাৱে আচলতে খনন কাৰ্য আমাৰ নহয় বা হোৱা নাই, কিন্তু তথাপিও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত আমাৰ আশ্ৰম সমিতিয়ে বা আশ্ৰমৰ পূজাৰীয়েও যথেষ্ট সহায় কৰিছে। ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে দুই যুৱকৰ মৃত্যুৰ খবৰ। পুৱতি নিশা বালাগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত ভাঙি চুৰমাৰ হৈছে টাটা নেক্সন বাহন। ৰাইজে বাহনৰ দৰ্জা ভাঙি উলিয়াই দুই যুৱকৰ মৃতদেহ। মৃত যুৱক দুজন দেৱব্ৰত কুণ্ডু আৰু নাহৰ দে। দুৰ্ঘটনাত মৃত দুয়োৰে ঘৰ বঙাইগাঁৱৰ নতুন পাৰা। সুৰাপান কৰি দ্ৰুতবেগত বাহন চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মাৰে বাহনখনে। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS19Y0780। বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে কেইবাটাও সুৰাৰ বটল। ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।